আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যিহেতু গুৱাহাটীৰ অৰ্থাৎ কামৰূপৰ যি 4টা সমষ্টি 5টা সমষ্টিৰ 4জন নেতাক লগত লৈ সেয়া হৈছে ডিব্ৰুৰঞ্জন শৰ্মা, বিজয় গুপ্তা, তপন দাস আৰু প্ৰত্যুত বৰদলৈ। সেই 4গৰাকী নেতাক লৈ সেই 4গৰাকী প্ৰাৰ্থীক লৈ ইতিমধ্যেই ৰেলী বাহিৰ কৰিছে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। আৰু দেখিবলৈ পোৱা গৈছে যদিও বা জালুকবাৰী সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা উপস্থিত নাই এই ৰেলীটোত, কিন্তু দেখিবলৈ পোৱা গৈছে 4গৰাকী প্ৰাৰ্থীয়েই উপস্থিত আছে এই ৰেলীত। আৰু 4গৰাকী প্ৰাৰ্থীক লগত লৈ দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে আহিব এই বিশাল ৰেলীটো। গতিকে দেখিবলৈ পোৱা গৈছে দেশৰ গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ এইসকল যি বিজেপিৰ কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু দেশৰ